আপোনালোকক সন্মুখত পাই যিটো অতি আনন্দ অনুভৱ কৰিছোঁ। কমলপুৰ সমষ্টিৰ প্ৰায় 90 দশকৰ পৰা এগৰাকী অক্লান্ত কৰ্মী মই বিজেপিৰ, ভাৰতীয় জনতা পাৰ্টিৰ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো বিপদৰ সময়ত, সুখৰ সময়ত আমি একেলগে আছোঁ, বৰ্তমানো আছোঁ, ভৱিষ্যত দিনতো থাকিম বুলি ভাবিছোঁ। ৰাইজে প্ৰেছাৰ দিছে, ৰাইজে জোৰ দিছে। মই সদায় লগ পোৱা মানুহ, ঘৰতে থাকোঁ, বাহিৰ চালিত ঘৰ, সামাজিক কামত ওচৰতে থকা মানুহ মোক লগ পোৱা সহজ হয়। তাৰবাবে ৰাইজৰ মনৰ আশা এবাৰ তেওঁলোকে মোক বিধায়ক ৰূপত চাব খোজে। আৰু ৰাইজৰ আশাক কোনোদিনেই মই নস্যাৎ কৰিব নোৱাৰোঁ। আৰু ৰাইজৰ আশাক সাকাৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ অৰ্থে 2026 চনত ভাৰতীয় জনতা পাৰ্টিৰ টিকট মোক প্ৰদান কৰিব বুলি মনৰ বিশ্বাস আছে। আৰু যদি মোক প্ৰদান কৰে, আজি অত্যুক্তি কৰা বুলি ভাবিব আপোনালোকে, ৰিজাল্টৰ পিছত গম পাব মই অসমৰ ভিতৰত অভিলেখ সংখ্যক ভোট পাম, প্ৰায় 1,20,000 ওপৰ ভোট পাম। আপোনালোকক আজি কৈ থলোঁ। গতিকে ইমানখিনি ভোট পাম বুলি কোৱাৰ পিছত নিশ্চয় আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী মহাশয়, আমাৰ তাহানিৰ পৰা বিজেপিৰ সাংগঠনিক ভেটি বিস্তাৰ কৰাত মানে অহোপুৰুষিত চেষ্টা কৰা বৰ্তমানৰ সাংসদ আৰু অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নিশ্চয় মোৰ পিনে এবাৰ কৃপাদৃষ্টি কৰিব। মোৰ সাদৰ অনুৰোধ, ৰাইজৰ আশাক তেওঁলোকে যেন ভুলুণ্ঠিত নকৰে। এবাৰ সুযোগ দিয়ক, আপোনালোকৰ মনৰ আশা মই পূৰণ কৰাত অকণমান হ'লেও সহায় কৰিম। মই আপোনাক আগতেই কৈছোঁ যে মোৰ বৰ্তমানৰ বিধায়কৰ ওপৰত অকণমানো তেওঁৰ প্ৰতি মোৰ বিৰূপ মন্তব্য নাই। দাদা ভাইৰ সম্পৰ্ক, তেওঁ বিজেপিত আছে, ময়ো বিজেপিত আছোঁ, তেওঁ বিধায়ক আছে, মই তেওঁৰ অনুগত হৈ আছোঁ। কিন্তু যিহেতু প্ৰত্যেকটো মানুহৰ সপোন বেলেগ বেলেগ থাকে, তেওঁ কৰা কামবোৰ ভাল কাম, মই কৰা কামবোৰো বেয়া কাম নিশ্চয় নহ'ব। মই দৰিদ্ৰ ৰাইজক লৈ এটা সপোন ৰচিছোঁ, পৰিকল্পনা ৰচিছোঁ, যাক প্ৰণয়ন কৰিবলৈ মোক অকণমান বিধায়কৰ আসনখন প্ৰয়োজন হৈছে, যিটো মই এজন সাধাৰণ কৰ্মচাৰী বা সাধাৰণ মানুহ হিচাপত নোৱাৰিম। গতিকে অনুৰোধ, মোতকৈ আপোনালোকে বেছি জানিব, সাংবাদিক মানুহ, গাঁৱলৈকে যাব, ৰাইজক সুধিব। মই জানো যে গাঁৱৰ দুখীয়া নিচলাই কাম পাইছে। মাজে মাজে মোৰ অত্যন্ত মনত কষ্ট অনুভৱ কৰোঁ, যেতিয়া দুমহলীয়া বিল্ডিং থকা মানুহগৰাকীয়ে আহি অৰুণোদয়ৰ চাউল ল'বলৈ বা অৰুণোদয়ৰ পইচা ল'বলৈ বিনামূলীয়া চাউলৰ দোকানখনত ভিৰ কৰে। মই MLAক দোষ নিদিওঁ, মোৰ দৰে দালালৰে দোষ। তেওঁলোক কি কাৰণত চয়ন হ'ল, কি কাৰণত তেওঁলোকৰ নামবোৰ কাটিব পৰা নগ'ল, কি কাৰণত দৰিদ্ৰ ঘৰৰ বিধৱা মহিলাগৰাকীৰ এতিয়ালৈকে ৰেচন কাৰ্ড এখন নহ'ল। মই MLA সকলো দিশত নজৰ কৰাটো সম্ভৱপৰ নহয়। গতিকে দিগন্ত দাৰ আৰু 6 মাহ কাল আছে। মই আজি প্ৰেছ মিটত অনুৰোধ জনাম, তেওঁ যেন এই 6 মাহ ৰাইজৰ চকুত লগাকৈ কেইটামান কাম কৰি ৰাইজক আশ্বস্ত কৰে। ভাল কামৰ সদায় আমি প্ৰশংসা কৰা মানুহ, প্ৰশংসা কৰিম, মোৰ ক'বলগীয়া একো নাই। মাত্ৰ অনুৰোধ, আবেদন, হৃদয়ৰ নিবৃত্ত কোণৰ পৰা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশলৈ আবেদন, এবাৰ সুযোগ দি চাওক, আমি আপোনালোকৰ আকাংক্ষাক নিশ্চয় প্ৰতিফলিত কৰিবলৈ সমৰ্থ হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।